সদ্যঘোষিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা MCA CSE কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে উক্ত বিষয়ত সোণৰ পদক কঢ়িয়াবলৈ সক্ষম হৈছে বিশ্বনাথৰ ঐতিহাসিক কাঠনিবাৰী ঘাটৰ নেত্ৰ পোখৰেল তথা ৰাধা দেৱীৰ কনিষ্ঠ কন্যা বিজয়া দেৱীয়ে সিনসিয়াৰলি মেইনটেইন কৰিব লাগিব টাইম তাৰপিছত 4-5 ঘণ্টা মই ভালকৈ পঢ়িছিলোঁ তাৰপিছত যেহেতু ইউনিভাৰ্চিটিৰ ক্লাছ 4-5 লৈকে হয় তাৰপিছত আহি মই অধ্যয়ন কৰিছিলোঁ যে একাগ্ৰতা নিষ্ঠা এইবিলাক গুণ থাকিলে মেইনটেইন কৰিলে মানে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰি। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই ভৱিষ্যতে মানে মই গৱেষণা লাইনত যোৱাৰ ইচ্ছা আছে তাৰপিছত ইয়াৰ পিছত মই গৱেষণা PhDৰ কাৰণে ট্ৰাই কৰিম বুলি ভাবিছোঁ। মই যেহেতু ইউনিভাৰ্চিটিৰ দিন অধ্যাপক তাৰপিছত মোৰ পিতৃ মাতৃ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে তাৰপিছত ৰোহিণী কৌৰিণীৰ পৰা আমাৰ গাঁৱৰে মোহন কৈৰাৰ পৰা এই ব্যক্তিসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'বলৈ গ'লে যি সুখ্যাতিৰে এই ফলাফল দেখুৱাব পাৰিছে মই অতিকৈ আনন্দিত হৈছোঁ আৰু মই সকলো ফালৰ পৰাই আনন্দিত হৈছোঁ। আৰু আপুনি কাক কাক ধন্যবাদ দিব বিচাৰে তাই সফলতাত? মই মোৰ ফালৰ পৰা আমাৰ গাঁৱৰে আমাৰ খুৰা ৰোহিণী কৌৰিণীদেৱক অশেষ ধন্যবাদ দিছোঁ আৰু আমাৰ এই সৰস্বতী মেমৰিয়েল ট্ৰাষ্ট এণ্ড কালচাৰ এণ্ড এডুকেশ্যন এইটো স্ৰষ্টা মোহন কৈৰালাদেৱক মই অশেষ ধন্যবাদ দিছোঁ। লগতে আমাৰ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ ডিন অধ্যাপক মহোদয় উৎপল ভট্টাচাৰ্যে যথেষ্ট সহায় কৰিছে অধ্যয়ন মাৰ্গত। মই তেখেতকো অশেষ ধন্যবাদ দিব বিচাৰিছোঁ।